হাই গাইজ, আসসালামু আলাইকুম। আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু সুস্থ আছে। ময়ো ভালে আছোঁ। বহুত দিন মূৰত আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজত আহিলোঁ। আশা ৰাখিছোঁ আপোনালোকে ভাল পাব আৰু মোক ছাপোৰ্ট কৰিব। ইমান দিন ভিডিঅ' নিদিয়াৰ কাৰণ বহুত কথা আছে। আজি মই কৈ আছোঁ চব কথাই। মোবাইলৰো অসুবিধা হৈ আছিলে আৰু যিটো মই ষ্টেণ্ডডাল লৈছিলোঁ, ষ্টেণ্ডডালো এদিন পৰি যায়। ভিডিঅ' বনাই থাকোঁতে পৰি যায়, ভাঙি গৈছে। আৰু ঘৰৰো বহুত কিবা অসুবিধা হৈ আছিলে। কেতিয়াবা এনেকুৱা দিনো গৈছে, দিনটো কামৰ ব্যস্ততা, মোবাইলটো লাৰিবও সময় নাপাওঁ, ফোন এটা কৰিব সময় নাপাওঁ। তাৰ মাজত ভিডিঅ' কেনেকৈ বনাম? ভিডিঅ' বনাটো বহুত ডাঙৰ কথা। তাৰ মাজত ভইচ দিব লাগে আৰু এডিটিঙৰ কাম থাকে। আৰু এটা ঘৰৰ কিমান কাম থাকে আপোনালোকে গমেই পায়, যিহেতু আমি ডাঙৰ ফেমিলি। এতিয়া বৰ্তমান মই ডাঙৰ ফেমিলিত নাই, আমাৰ ভাগ বতৰা হৈ গ'ল। সেইকাৰণে মই ওপৰত পাকঘৰটো দেখাই পাইছোঁ নহয়, ওপৰৰ চাদৰ ওপৰত পাকঘৰ এখন বনাই লৈছোঁ। তাতে মই ৰন্ধা বঢ়া কৰি আছোঁ। আমি 4টা ফেমিলি তাতেই খোৱা লোৱা কৰি আছোঁ। আম্মাহঁতো বেলেগকৈ খাই আছে, মোৰ জাজনীও বেলেগকৈ খাই আছে। ইমানখিনি কামৰ মাজত মই যে ভিডিঅ' বনাই দি আছোঁ, তাৰ মাজত কিছুমান মানুহে কিছুমান কথা কৈছে, মই শুনা পাইছোঁ। হ'লেও নিজকে ধৈৰ্য ধৰি ৰাখিছোঁ। বেলেগৰ আগত সেইবিলাক চাফাই দিব যোৱা নাই, কাৰণ মোৰ দৰকাৰ নাই নহয়। মই কি কৰিছোঁ, কি কৰা নাই, সেইবিলাক মানুহ গমেই পাই আছে। মই কেনেকুৱা পৰিস্থিতিত আছোঁ, কেনেকুৱা ফেমিলিত আছোঁ, মোৰ ফেমিলি কেইটা, সেইবিলাক চব জানে। জানি বুজিও যদি মোৰ পিছে সেইবিলাক কথা কৈছে, মই সেইবিলাক কেয়াৰ নকৰোঁ। নিজৰ ভাষাৰে ভিডিঅ' বনাব লাগে, বেলেগ ভাষাৰে কিয় ভিডিঅ' বনাব লাগে, সেইবিলাক কথাও কৈছে। আৰে ভাই, আমি অসমত আছোঁ, অসমীয়া ভাষাই কৈছোঁ। আপোনালোকৰ কি যায়? ইমান কিয় লাগি থাকে এইটো কথালৈ? আৰু দিনটো আমি বহি খোৱা মানুহ নহয়, কাম কৰি খোৱা মানুহে হয়। যিটো ডাঙৰ ফেমিলিত মই আছিলোঁ, আপোনালোকে সেইটো ফেমিলিত 2 দিনো টিকিব নোৱাৰিলে হয়। আৰু আমি বিয়া হৈ আহি 15 বছৰ একেলগে খোৱা মানুহ। বিয়া হৈ আহি মতাক লৈ 2 দিনমান পিছতে বেলেগকৈ খোৱা মানুহ মই নহয়। বুজি পালেনে? নেক্সট টাইম মোক এইবিলাক কমেণ্ট নকৰিব আৰু মোৰ পিছে একো কথা কৈ নাথাকিব আপোনালোকে। মোৰ ভিডিঅ' চাই যদি বেয়াই লাগে, মোৰ ভিডিঅ' চাব নালাগে। মইতো কোৱা নাই, জোৰ জবস্তিও নহয় এইটো যে মোৰ ভিডিঅ' চাবই লাগিব। যিসকল বেয়া পায় মোৰ ভিডিঅ' চাব নালাগে। ভালপোৱা মানুহ মোৰ বহুত আছে। ভালপোৱা মানুহবিলাকে মোক ৰাস্তাই য'তেই লগ নাপায় কিয়, কিবা দাৱাতে খাব যাওঁ, কিবা বজাৰতে যাওঁ, কিবা ফুৰিবই যাওঁ, তাতে মোক লগ পাই কৈ থাকে, ভিডিঅ' কিয় নিদিয়া, ভিডিঅ' দি থাকিবাচোন, ভাল লাগে। সেইসকলৰ মানুহৰ কাৰণে মই দিছোঁ। বাকী যিবোৰ মানুহ মোক চাই ভাল নাপায়, সেইবিলাক চাব নালাগে। ভালপোৱা মানুহখিনি চাবই নহয়।
মই ওপৰত কিচেনটো বনাইছোঁ, থুলমূলকৈ বনাইছোঁ, ইমান ভালকৈ বনোৱা নাই যিহেতু ভালকৈ অলপ ৰাখিব চেষ্টা কৰিছোঁ। আজি ৰন্ধা বঢ়া কমপ্লিট হৈ গ'ল। মই কিবা কিবি বনালোঁ, সেইবিলাক ৰেচিপি আপোনালোকৰ লগত কোৱা নাই কাৰণ বহুত কিবা কিবি বকিলোঁ না। আমাৰ মনটো বেলেগ ধৰণৰ, আনৰ কাৰণে যদি ভাল কৰিব পৰা নাই আনৰ কাৰণে বেয়াও নকৰোঁ, আমি সেইটো কথা চিন্তা কৰোঁ। বেলেগেতো চবৰে মন একে নাথাকে। পিছত লোৱা ষ্টেণ্ডডাল এইটো, বৰ্তমান এইটোত মোবাইল লগাই ভিডিঅ' বনাই আছোঁ। আৰু আজিৰ খানা এয়া চাব পাৰিছে, প্ৰায় ৰেডি কৰি লৈ বহি লৈছোঁ, খাবহে বাকী আছে। পিছে আজিলৈ আহিছোঁ, বাই।